হ্যাঁ, ভাল লাগিছে। আমাদের হেমন্ত বিশ্ব শর্মা একদম মানে চেক একটা দিলে যে আমরাকে বহুত ফুর্তি লাগছে। মুই মানে অসুবিধা নাই জানি। হ্যাঁ, তো আমরাকে সুবিধা আরো দিবে। আমরাকে আরো এটা খুঁজছি, আমরা জিতাতে খুঁজছি। মুই আর কোনো বলতে নাই। যি আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডুমডুমাৰ পৰাই এটিকলি দুটি পাত যি আঁচনি, এই আঁচনি অসমৰ প্ৰায় 6,03,927 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 5,000 টকাকৈ যি চেক প্ৰদান কৰা অনুষ্ঠান আজি শুভাৰম্ভ কৰিলে। তাৰ লগতে সংগতি ৰাখি মাৰ্গিৰাট চাহ বাগিচাৰ টপ ছাইড খেলপথাৰত আয়োজন কৰা এই সভাত মাৰ্গিৰা সমজিলা প্ৰশাসন, মাৰ্গিৰিটা নামদাং চাহ বাগিচা আৰু মাৰ্গিৰা চাহ বাগিচাৰ উদ্যোগত এই আয়োজন কৰা সভাত আমাৰ সমষ্টিৰ প্ৰায় 3,000 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে যি চেক প্ৰদান কাৰ্যসূচীৰ আমি শুভাৰম্ভ কৰিলোঁ। 200 বছৰীয়া যি চাহ শিল্পৰ ইতিহাস, এই ইতিহাসত আমাৰ চাহ শ্ৰমিকসকলে জীৱনৰ মূল্যৱান সময়, জীৱনৰ তেজ মাটিত মিলাই কষ্ট কৰি আজি চাহ শিল্পটো জীয়াই ৰখাৰ বাবে আজি অসম চৰকাৰে চাহ শ্ৰমিকসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকক এই যি পুৰস্কাৰ আগবঢ়াইছে 5,000 টকাৰ। গতিকে আমি এই পুৰস্কাৰ লাভ কৰা সমূহ হিতাধিকাৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেৱল এই 5,000 টকা আগবঢ়োৱাই নহয়, আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত অসমৰ চাহ বাগিচা অঞ্চলত যি ধৰণে উন্নয়নৰ আমি যাত্ৰা দেখিবলৈ পাইছোঁ, বাগিচাত হাইস্কুল নিৰ্মাণেই হওক, জগন্নাথ সামূহিক কেন্দ্ৰ নিৰ্মাণেই হওক, বাগানৰ পকী ৰাস্তা নিৰ্মাণেই হওক, বাগানৰ ল'ৰা ছোৱালীক চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণেই হওক, বিভিন্ন ধৰণৰ আঁচনিৰে যাতে চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীও ডাঙৰ মানুহ হ'ব পাৰে, আজিৰ এই সপোন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসম তথা ভাৰত চৰকাৰে সপোন দেখিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সম্প্ৰচাৰ আছিল তাত তেখেতে উল্লেখ কৰিছে যে C গ্ৰেড আৰু থাৰ্ড গ্ৰেড, বি গ্ৰেড মানে থাৰ্ড গ্ৰেড আৰু 4th গ্ৰেডৰ লগতে A গ্ৰেড আৰু B গ্ৰেডৰ চাকৰিৰ ক্ষেত্ৰতো চাহ বাগিচাৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰিছে। তাৰ মানে বাগানত কাম কৰা শ্ৰমিকৰ পুতেকো ডাঙৰ পদত উচ্চপদস্থ বিষয়া হ'ব পাৰিব। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ চাহ শ্ৰমিকসকলক, আমাৰ মৰমৰ ভাই ভণ্টিসকলক উচ্চ শিক্ষাৰে শিক্ষিত হৈ অসম চৰকাৰে যি ধৰণে সুবিধা প্ৰদান কৰিছে, এই সুবিধাসমূহ লৈ যাতে যুগে যুগে পৰিয়ালৰ পিছত পৰিয়ালে যাতে বাগানত কাম কৰিব নালাগে, এইকাৰণে আজি চৰকাৰে ব্যৱস্থা কৰিছে। দুখীয়া মানুহে যাতে ডাঙৰ সপোন দেখিব পাৰে, তাৰ কাৰণে আজি চৰকাৰে থিয় হৈছে। আটাইতকৈ ডাঙৰ কথা, 200 বছৰ হোৱাৰ পিছতো আজিও আমাৰ বাগানত কাম কৰা শ্ৰমিকসকলৰ নিজৰ এইটুকুৰা মাটি নাই বা তেওঁলোকৰ স্থায়ী ঘৰ এটা নাই। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সফল নেতৃত্বত প্ৰতিটো কোম্পানী কোৱাৰ্টাৰ আমাৰ শ্ৰমিকসকলে এতিয়া ভূমিপট্টা লাভ কৰিব আৰু ভূমিপট্টা লাভ কৰাৰ লগে লগে তেওঁ ভূমিপট্টাৰ এই মাটিৰ অধিকাৰী হ'ব আৰু সেই স্থানত পকী ঘৰ, কোম্পানীৰ যিটো পকী ঘৰ, সেই ঘৰটো ইতিমধ্যে আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে জিঅ'টেগ কৰিছে। তাত তেওঁলোকে নিজৰ এটা পকী চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহও লাভ কৰিব। গতিকে আমি ভাবোঁ বাকী যিমান অসমত বসবাস কৰা জনগোষ্ঠীসকল যি ধৰণে আগবাঢ়ি আছে, তাৰ সমান্তৰালভাৱে আমি চাহ জনগোষ্ঠীটোকো আগবঢ়াই লৈ যাব লাগিব। আমি চাহ জনগোষ্ঠীৰ মানুহ সমাজৰ অসমৰ অবিচ্ছেদ্য অংগ হয়, তেওঁলোকো মানুহ হয়। গতিকে আমি বিশেষকৈ চাহ বাগানত থকা যিসকল আমাৰ ভাই ভণ্টিসকল আছে, মা বাবাসকল আছে, আমি প্ৰত্যেকৰ জীৱনত যাতে উজ্জ্বল হোৱাটো বিচাৰিছোঁ, প্ৰত্যেকৰ জীৱনত যাতে আমি তেওঁলোক উচ্চ শিক্ষাত শিক্ষিত হোৱা বিচাৰিছোঁ, তেওঁলোকে বাকী মানুহৰ নিচিনাকৈ সপোন দেখিব পাৰে, সপোন দেখক, এই আমি কামনা কৰি আজি অসমৰ বিজেপি চৰকাৰৰ লগতে মাননীয় মাৰ্গিৰাৰ বিধায়ক ভাস্কৰ ডাঙৰীয়াৰ হৈ আজি অনুষ্ঠানত উপস্থিত থকা সমূহ হিতাধিকাৰীসকলৰ লগতে পৰম শ্ৰদ্ধাৰ ৰাইজক আৰু আমাৰ যিসকল বাগান মেনেজমেণ্ট আছে, সমজিলা প্ৰশাসন আছে আৰু পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি এই অনুষ্ঠানটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মোৰ নাম কমিয়া আৰু এতিয়া চাহ শ্ৰমিকক যিটো 200 বছৰ পিছত এই আঁচনি দিছে 5,000 টকা, ভাল লাগিছে। আগতেতো কোনো চৰকাৰ দিয়া নাছিলে, এতিয়া মমাই দিছে, ভাল লাগিছে। এই 5,000 টকা কিবা কামত লগাম ঘৰতে, সেইকাৰণে বহুত নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।